আমাৰ বিধায়ক ছাৰৰ ওচৰতো আমি জনালোগৈ, এই অজন্তা বাইদেউৰ ওচৰতো আমি লিখা ল'লোঁ। তাৰপাছত আমাৰ ডিষ্ট্ৰিক্ট অফিচ, আমাৰ যোৰহাট ডিষ্ট্ৰিক্ট অফিচতো আমি জনালোগৈ, আৰু অফিচতো আমাৰ বাৰে বাৰে এইবিলাক আহি গৈয়ে আছোঁৱেই, কিন্তু সদায় ভুলে কি কাৰণত ভুল হৈছে এই কথাখিনি আমাৰ মানে বহুত দুখিত, আমি বহুত দুখিত। আমাৰ একেবাৰে ওচৰতে বাক্সুং ব্লকে পালে, গোলাঘাটও পালে, কিন্তু আমি আজিলৈকে পোৱা নাই। সেইকাৰণে আমাৰ মানে বৰ দুখিত। আমি হিমন্ত ডাঙৰীয়ালে, মুখ্যমন্ত্ৰী হিমন্ত ডাঙৰীয়ালে যাতে আমাক অনুৰোধ, আমাক যাতে প্ৰাপ্য ধন দি পিনি আদায় কৰিব লাগে। নাজানো কি কাৰণে ভুল কৰিছে, নেজানে নে কি কৰিছে। তেখেতসকলে যদি ভুল হৈছে, তেখেতসকলে অন্ততঃ গৈ ডাইৰেক্টৰ অফিচৰ হওক, ডিষ্ট্ৰিক্ট অফিচক অন্ততঃ জানিব লাগে কথাখিনি, যে আমাৰ ক'ত ভুল হৈছে, সেইখিনি নিজে গৈ শুধৰণি কৰি আনিবগৈ লাগে। কিন্তু আমাৰ তাৰ কাৰণে আমাৰ লোকচান, যিহেতু আমাৰ বহুত দুৰ্ভগীয়া অকলশৰীয়া এই আই মাতৃসকল মানে বহুত কষ্টত চলিছে। সেইকাৰণে আমাক খুব সোনকালে আমাক যে এই পইচা পাতি দি আদায় কৰিব লাগে। আমাৰ যোৰহাটতো কৈছে আৰু ইতিমধ্যে গুৱাহাটীতো কৈছে, আপোনালোকৰ তিতাবৰ মানুহৰ কাম নাই, তিতাবৰ মানুহে কাম কৰিব নাজানে। 2022 চনতে আমি ৰিটায়াৰ হ'লোঁ। ৰিটায়াৰ হোৱাৰ পিছত আমাক অফিচে কৈছিলে যে যোনদিনাখন আমাক ৰিটায়াৰমেণ্ট দিছিলে, তেতিয়া আমি সুধিছিলোঁ যে আমাক কিবা এটা চৰকাৰে দিয়াৰ কথা আছিলে, বাইদেউ সেইটো কি হ'ব। এতিয়া আমাৰ আইফা বাইদেউ আছিলে, আইফা বাইদেউ ক'লে যে আমি সঞ্চালক অফিচৰ লগত যোগাযোগ কৰি আপোনালোকৰ যিবিলাক একাউণ্ট আছে, একাউণ্টখিনি আমি বিচাৰিম, বিচৰাৰ পিছত আপোনালোকৰ এই পইচাটো পাই যাব, এনেকৈ ক'লে। কিন্তু পিছত আমি যেতিয়া বাইদেউহঁতৰ লগত, তেতিয়া মানে 2023 22 তাৰিখে 22 মাৰ্চৰ প্ৰথম পইচাটো দিছে, তেতিয়া আমি যেতিয়া পইচাটো আমাৰ একাউণ্টত নোসোমালে, তেতিয়া আহি বাইদেউ সুধিলোঁ, বাইদেউ আপুনি আমাৰ একাউণ্টবিলাক বিচাৰিম বুলি কৈছে নহয়, কিয় নিবিচাৰিলে। বোলে আপোনালোকৰ একাউণ্টবিলাক আমাৰ অফিচত আছে নহয়, সেইটো ইডিক চাই দি দিলে, এতিয়া আপোনালোকে পইচাটো পাব। মই ক'লোঁ বাইদেউ পইচাটো দিলে আমি আৰু কেতিয়া পাবলৈ আছে, বোলে পাব, পিছত পাব, এনেকৈ ক'লে। সেই কোটা গ'ল। তাৰপিছত আকৌ নেক্সট কোটা যেতিয়া মানে 2023 8 নৱেম্বৰ পইচাটো দিছে, সেই পইচাটো দিওঁতে আমি অফিচলৈ আহিলে, আমাক অফিচত কৈ যে আপোনালোকে অফিচলৈ আহি আমাক দিগদাৰ কৰি নাথাকিব, চৰকাৰে যেতিয়া পইচাটো দিব তেতিয়া আপোনালোকে অট'মেটিক পাব, তেনেকৈ কয়। সেই দেখুৱাৰ কাৰণে আমি মানে মনতে ভাবিলোঁ, অফিচলৈ গ'লেও আমাক নেগলেক্ট কৰে। গতিকে আমি 3গৰাকী মানুহ আমি গোট খালোঁ, গোট খাই ক'লোঁ যে সেই বস্তুটো মানে জনমভূমিত আৰু ক'ৰবাত মানে হেৰি কৰিছিলে, এডভাৰটাইজ দিছিলে, সেই এডভাৰটাইজটো চাই পেলাই আমি মানে ততাতৈয়াকৈ 5টা বজাত খবৰ পাইছোঁ, 5টা বজাত মানে 7টা বজাত ওলাই আহি মানে আমি ট্ৰেইনত উঠি আমি গুৱাহাটী গুচি গ'লোঁ। গুৱাহাটী গুচি গৈ মাধৱদেৱ কলাক্ষেত্ৰত বাইদেউ অজন্তা বাইদেউ মিটিংখন পাতিছিলে, তাতে আমি উপস্থিত থাকিলোঁ 3গৰাকী। উপস্থিত থকাৰ পিছত বাইদেৱে মানে তাতে 4-5খনমান চেক দিলে। দিয়াৰ পিছত বাইদেৱে ক'লে যে মই চেক দিয়াখিনি দিলোঁ, আৰু যোনখিনি নাই দিয়া সেইখিনি আপোনালোকৰ ডিবিটি যোগে একাউণ্টত সোমাই যাব বুলি ক'লে। তাৰপিছত আমি গুচি আহিলোঁ। তাৰপৰা এসপ্তাহ দিন আমি বাট চালোঁ, সদায় বেংকত আমি চেক কৰি আছোঁ পইচাটো সোমাইছেনে নাই। যেতিয়া পইচাটো নোসোমালে, তেতিয়া লাষ্টত এদিন আমি 2গৰাকী, অমিয়া ওজা আৰু মই আহি পেলাই একাউণ্ট এজনক সুধিলোঁ যে পইচাবোৰ চবেই পালে। আমি মানে খবৰ কৰি আছোঁ, আনকি বাক্সুং ব্লকে মানে 42জনী ৰিটায়াৰ হৈছিলে, গোটেইকেইজনীয়ে পাইছে, আমি কিয় পইচাটো পোৱা নাই বুলি ক'লোঁ। তেতিয়া একাউণ্টেণ্টে ক'লে আপোনালোকৰ মানে কম্পিউটাৰত মাৰি চাই ক'লে যে আপোনালোকৰ লিষ্টে যোৱা নাই, আপোনালোকে পইচাটো ক'ত পাব। তাৰপৰা তেনেকৈ ক'লে। মই বোলো কেনেকুৱা কথা, আমি সদায় অফিচত খবৰ কৰি আছোঁ আৰু লিষ্ট পঠিয়াইছোঁ বুলি কৈছে, কিয় আমি পইচাটো নাপাম, এনেকৈ ক'লোঁ। তেতিয়া মানে একাউণ্টেণ্টে কি কৰিলে, ততাতৈয়াকৈ ৰাতিয়ে মানে গোটেই চুপাৰভাইজাৰবিলাকক খবৰ দি মেছেজ দি পিছদিনাখন, সেইদিনাখন আছিলে 17 তাৰিখ, 17 তাৰিখৰ দিনাখন তেওঁ গোটেই লিষ্টখন বনাই পেলাই তেওঁ আকৌ নতুনকৈ ডিৰেক্টৰ অফিচলৈ দি দিলে। দি দিয়াৰ পিছত পইচাটো পাব কৈছে, নাই পোৱা। নেপালতে আমি সন্থাৰ লগতো যোগাযোগ কৰিলোঁ। তাৰপিছত 2025 প্ৰথমটো মানে ফেব্ৰুৱাৰী 8 তাৰিখমান আছিলে, মোৰ তাৰিখটো ইমান মনত নাই। তাৰপিছত তেতিয়া আমি বুলুমণি আৰু এগৰাকীৰ লগত দি পেলানি আৰু 2গৰাকী দি পেলানি গুৱাহাটী পঠিয়ালোঁ ডিৰেক্টৰ অফিচত। ডিৰেক্টৰ অফিচত গ'লতে বুলুমণিহঁতে ক'লে যে আমি এনেকৈ তিতাবৰৰ পৰা আহিছোঁ, আমাৰ মানে আমি প্ৰাপ্য পইচাটো পোৱা নাই। তেতিয়া তাৰ মানে হাতে মালি বুলি কয় যোনজন একাউণ্টেণ্ট আছে, আমাৰ যিজনে পেঞ্চনৰ কাম কৰে, তেখেতে ক'লে যে আপোনালোকৰ পইচা ইতিমধ্যে সোমাই গৈছে, আজিকালিতে আপোনালোকে পইচাটো পাই যাব। তাৰপৰা তাহাঁতে তালৈ আমালৈকে ফোন কৰিলে যে বাইদেউ ভাল খবৰ, ইয়াতে পইচাটো পঠিয়াইছে, আপোনালোকে একাউণ্ট চেক কৰিব। ইতিমধ্যে আমি একাউণ্ট চেক কৰিলোঁ, নোহোৱাৰ পিছত তাৰ কিছুদিনৰ পিছত আকৌ ইহঁতক মানে অজন্তা বাইদেউৰ পৰা লিখাই পেলাই কপিটো দি পেলাই ইহঁতক পঠিয়াই দিলোঁ। তাৰপৰা অজন্তা বাইদেউ বাৰু কৈছিলে আপোনালোকে পইচাটো নাপালে মোক খবৰ কৰিব বুলি। তাৰপৰা PA ফোন কৰিলে, PA ফোনটো নুঠালে। নুঠোৱাৰ পিছত ইহঁতক আকৌ পঠিয়াই দিলোঁ। সেইবাৰ তেতিয়া এই বিঞ্জুমণি বাইদেউ, এতিয়া যোনগৰাকী জইণ্ট ডিৰেক্টৰ বাইদেউ ক'লে যে আপোনালোকৰ ৰিপৰ্ট পাতিবিলাক ভুল হৈছে, বস্তুটো মানে গল্ডেন হেণ্ড চেকত দিব লাগিব, তেনেকৈ ক'লে। এতিয়া ইহঁতি গুচি আহিলে, আহি অফিচত ক'লে যে আমাৰ বস্তুটো গল্ডেন হেণ্ড চেকত দিব লাগিব, তেতিয়াহে বাইদেউ পইচাটো দিব পাৰিম বুলি কৈছে। তাৰপিছত ইহঁতে গল্ডেন হেণ্ড চেকত পইচা পঠিয়ালোঁ বুলি ক'লে, মানে ৰিপৰ্টখিনি পঠিয়ালোঁ বুলি ক'লে, কিন্তু পঠিয়ালে নাই আমিতো নাজানো। তাৰপিছতে আকৌ এবাৰ ইহঁতক পঠিয়াই দিওঁ ছেপ্টেম্বৰ মাহত। তেতিয়া বিঞ্জুমণি বাইদেউ ক'লে আপোনালোকৰ ৰিপৰ্ট শুদ্ধ হোৱা নাই হোৱা, গতিকে আপোনালোকে আকৌ ৰিপৰ্ট দিব লাগিব। তেতিয়া আমাৰ অজিত বৰালে বাইদেউ বিঞ্জুমণি বাইদেউ ফোন কৰিলে। তেতিয়া অজিতে মুখে উত্তৰ দিছে। উত্তৰ দিওঁতে বাইদেউ ক'লে আপুনি কোন, আপোনাৰ নাম কি আৰু আপুনি কি কৰে।
তেতিয়া অজিতে ক'লে মানে তেওঁৰ নামটো ক'লে আৰু কি কৰোঁ তাকে ক'লে। তেতিয়া বাইদেউ ক'লে যে মই সাধাৰণ মানুহে কোৱা নাই, মই মানে জইণ্ট ডিৰেক্টৰ বাইদেউ, আপোনালোকৰ ৰিপৰ্টটো আপোনালোকে ভুল কৰিছে, ভুল কৰাৰ কাৰণে এনেকৈ আকৌ ৰিপৰ্টটো দিব। বাইছৰ পৰা যিখিনিয়ে হেৰি হৈ আছে, অৱসৰ হৈ আছে, আপোনালোকৰ 24লৈকে গোটেইখিনিয়ে পাব। ইতিমধ্যে পাব বুলি আমি খবৰ ল'লোঁ, ফোনো কৰিছিলোঁ। কিন্তু ইতিমধ্যে আপোনালোকৰ এটাই কথা হৈছে যে পইচাটো আদায় হৈ গৈছে। তেতিয়া মই ক'লোঁ পইচাটো আদায় হৈছে, প্ৰতিবাৰে আমি যেতিয়াই আহোঁ ইয়াত সোধে যে ইমান এইবাৰ নহ'লে যেতিয়া পিছৰবাৰলৈ আপোনালোকৰ হোৱা আমি শুদ্ধকৈ দিছোঁ। প্ৰতিবাৰে শুদ্ধকৈ দিয়াৰ পিছতো আমি ইয়ালৈ আহি তেওঁলোকৰ লগত প্ৰতিবাদ কৰিবহিলগীয়া হয়। তাৰমানে যে আপোনালোকে কিয় আমাক ইমান গফিলতি কৰিছে, আমাক অৱসৰ দিছে কি কাৰণে। এতিয়া আমাৰ ধৰক অৱসৰ দিয়াৰ পৰা বৰ্তমান এতিয়ালৈকে আমাৰ 70 বছৰ হৈছে। 70 বছৰ বৃদ্ধাবিলাকে আমি ইয়াত কেতিয়া আন্দোলন কৰিবলৈ দিন আছে নেকি? আমি তেনেকৈও তেওঁলোকৰ ওচৰত দাবী কৰিছোঁ। কোৱাটো বোলে নহয় আপোনালোকে হেৰি কৰিব নাই, বাৰম্বাৰ মানে দিয়াৰ পিছতো এতিয়াও কিজানি সেই ৰিপৰ্টখিনিত ভুল ওলাব নেকি। তেওঁলোকে কি ইমান আমাক গাফিলতি কৰিবলৈ কি তেওঁলোকৰ পকেটৰ ধনটো আমাক দিব নালাগে, হয় নহয় কওক? আমাকতো পকেটৰ ধৰিব নাই। গতিকে আমি হিমন্ত বিশ্ব শৰ্মা ছাৰক অনুৰোধ কৰিছোঁ, আমি অন্ততঃ তেখেতৰ মাতৃৰ লগত মাতৃয়ে হ'ম কিজনী। গতিকে তেখেতে আমালৈ চাগে অকণমান দয়াৰ চকুৰে চাবা, আমাক এই কামভাগ যেন সুকলমে প্ৰাপ্যটো পোৱা কৰি দিয়ে, তাৰ কাৰণে আমি হিমন্ত ছাৰলৈও অনুৰোধ জনাইছোঁ। হয় বাইদেউসকল, অসম চৰকাৰে ঘোষণা কৰি কৈছিল যে যদি ৰাজ্যৰ অংগনবাড়ী কৰ্মী, মিনি কৰ্মী আৰু সহায়িকাসকলে অৱসৰ গ্ৰহণ কৰে তেন্তে এককালীনভাৱে অংগনবাড়ী কৰ্মীসকলক 4 লাখ টকা, মিনি কৰ্মীসকলক 3 লাখ টকা আৰু সহায়িকাসকলক এককালীনভাৱে 2 লাখ টকা দিয়া হ'ব। আৰু অসম চৰকাৰৰ এই ঘোষণাৰ পাছতে বিভাগীয় নিৰ্দেশনাও প্ৰকাশ পাইছে। আৰু এই নিৰ্দেশনা অনুযায়ী ৰাজ্যৰ বহুকেইখন জিলাৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে এই এককালীন 4 লাখ, 3 লাখ আৰু 2 লাখ টকাৰ সুবিধা লাভ কৰিছে। কিন্তু যোৰহাট জিলাৰ এইসকল অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে অৱসৰ গ্ৰহণ কৰাৰ পাছতো এই এককালীন 4 লাখ, 3 লাখ আৰু 2 লাখ টকাৰ সুবিধা লাভ কৰা নাই, যাৰ ফলস্বৰূপে অৱসৰপ্ৰাপ্ত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকল আজি একত্ৰিত হৈছে আৰু যোৰহাট জিলাৰ সমাজ কল্যাণ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। লগতে এই বিষয়টোৰ ওপৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হস্তক্ষেপ বিচাৰিছে এইসকল অৱসৰপ্ৰাপ্ত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে। গতিকে বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ হয়। সেয়েহে লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।